বিচ্ছেদৰ প্ৰায় 2 বছৰ পিছত আজি তাইক দেখিছিলোঁ। পুৰণি বাছ ষ্টেণ্ডৰ ওচৰতে তাই ৰৈ আছিল। তাহানিৰ মোৰ প্ৰিয় ৰঙা চুৰণি, ৰঙা লিপষ্টিক পৰিধান কৰি আছিল তাই। কৃষ্ণচূড়াডালৰ ওচৰত ৰৈ বাছ ৰখি আছিল। হয়তো আজি তাই হোষ্টেলৰ পৰা ঘৰ যাব। তাই মোৰ পৰা অলপ আঁতৰত আছিল। আমাৰ মাজত আছিল ব্যস্ত ৰাজপথটো। চলন্ত বাহনবোৰৰ মাজে মাজে তাইক দেখিছিলোঁ। মোকো দেখিছিল চাগে। ওঠত সেই পুৰণি হাঁহিটো। মই চাহৰ দোকানখনৰ বাৰাণ্ডাৰ পৰাই তাইক চাই ৰৈছিলোঁ। মই অনুমান কৰিছিলোঁ তাইৰ ওচৰলৈ মাতিবলৈ যেন মন কৰিছিল, কিন্তু তাইৰ কাণত লাগি থকা সেই ফোনটোৱেই যেন তাইক বাধ্য কৰাইছিল তাইক যাবলৈ। মই ভাবি ৰৈছিলোঁ অতীতৰ বহু কথা চাহৰ গৰম ধোৱাবোৰ চাই চাই। দাদা, চাহৰ লগত কি খাব? ওঠত সেই পুৰণি হাঁহিটো। মই চাহৰ দোকানখনৰ বাৰাণ্ডাৰ পৰাই তাইক চাই ৰৈছিলোঁ। মই অনুমান কৰিছিলোঁ তাইৰ ওচৰলৈ মাতিবলৈ যেন মন কৰিছিল, কিন্তু তাইৰ কাণত লাগি থকা সেই ফোনটোৱেই যেন তাইক বাধ্য কৰাইছিল তাইক যাবলৈ। মই ভাবি ৰৈছিলোঁ অতীতৰ বহু কথা চাহৰ গৰম ধোৱাবোৰ চাই চাই। দাদা, চাহৰ লগত কি খাব?